বিগত বৰ্ষৰ দৰে এইবাৰো লাচিত সেনাই চতুৰ্থ প্ৰতিষ্ঠা দিৱস উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে চান্দমাৰীত অৱস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰে বীৰ লাচিত দিৱস। সেয়েহে অসম আৰু অসমীয়াৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে নিজৰ মোমায়েকক দুচেউকৈ কাটি আৰু এৰাতিৰ ভিতৰত ঘৰ নিৰ্মাণ কৰি মোগল সৈন্যক পৰাজিত কৰি নিজ দেশক সুৰক্ষিত কৰি থৈ যোৱা মহান বীৰগৰাকীক অসমীয়াই যি ধৰণে এই বীৰক পূজা অৰ্চনা কৰিব লাগিছিল সেয়া হৈ নুঠাত লাচিত সেনাই লজ্জা অনুভৱ কৰি আহিছে। গতিকে এই মহান জাতীয় নায়ক গৰাকীক চূড়ান্তভাৱে অৱহেলা হোৱা অনুভৱ কৰিছে এই লাচিত সেনাই। এইভাবে লাচিত সেনাই এই বীৰগৰাকীৰ স্মৃতিক অজীৱ কৰি ৰাখিবৰ বাবে এক যুৱ মহোৎসৱৰ অনুষ্ঠান ৰূপায়ণ কৰিছে। গতিকে লাচিত দিৱস দিনা গুৱাহাটীৰ চান্দমাৰীত অৱস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আজি লাচিত সেনাই কেন্দ্ৰীয়ভাৱে লাচিত দিৱস উদযাপন কৰে। সেয়েহে বীৰ লাচিতসহ সকলো সেনানীক লাচিত সেনাৰ সদস্যসকলে প্ৰথমে মৈদাম তৰ্পণত বন্তি প্ৰজ্বলন কৰি আৰু পুষ্পাঞ্জলিৰে বীৰগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত মাংগলিক বিধিৰে অসমৰ বীৰ সেনানী সকলোক লাচিত সেনাৰ উদ্যোগত বীৰ লাচিতক লৈ সকলো সেনাক বানফি পূজাৰে আজিৰ এই লাচিত দিৱস উদযাপন কৰে। সেয়েহে আজিৰ এই লাচিত দিৱস উদ্বোধক পুৰন্দৰ কোঁৱৰে এই লাচিত দিৱস উপলক্ষে কয়, লাচিত সেনাই 4 বছৰৰ পৰা এই উৎসৱটো পালন কৰি আহিছে, কিন্তু বিভিন্ন ঠাইত কৰি আহিছে। এইবাৰ প্ৰথম এই আমাৰ চান্দমাৰীত এই উৎসৱটো পালন কৰিছে। সেই অনুপাতে তেখেতসকলে এটা কাৰ্যসূচী লৈছে। সেই কাৰ্যসূচী মতে 23 তাৰিখে কেইটামান অনুষ্ঠান হৈ গৈছে আৰু আজি আছে আমাৰ ইয়াত মাংগলিক কাৰ্য আৰু লগতে এটা প্ৰচেছন হ'ব আৰু চিত্ৰাংকন প্ৰতিযোগিতাত হৈ আছে আৰু এই হিচাপে আমাৰ আলোচনা হ'ব আৰু আমাৰ ইয়াত লাচিতৰ এটি বঁটা আগবঢ়াব আৰু এই বঁটাটি দিবলৈ ইয়াৰ এই অনুষ্ঠানৰ ৰাইজে সিদ্ধান্ত লৈছে যে ডক্টৰ শৰৎ ফুকনকে এই লাচিত বঁটাটো প্ৰদান কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।